কলেজৰ আমি অসম মেডিকেল কলেজতো আন এক গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিম। অসম মেডিকেল কলেজৰ আৱাসিক কলনী আৰু হোষ্টেল আদি নিৰ্মাণৰ বাবে তাতো আজি আমি ৩৬২ কোটি টকাৰ এক নতুন প্ৰকল্পৰ শুভাৰম্ভণি কৰিম। অৰ্থাৎ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ দুখন বাটকটীয়া শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজৰ মাজত প্ৰায় ৫৫০ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভণি হ'ব। ডিব্ৰুগড়ৰ বাবে ই এক আনন্দৰ বাতৰি আৰু ডিব্ৰুগড়ৰ অসমৰ শিক্ষা জগতখনলৈ ডিব্ৰুগড়ৰ যি বৰঙণি, সেই বৰঙণিক ৰাজ্য চৰকাৰৰ স্বীকৃতি, অসমবাসী ৰাইজৰ মৰম আৰু শুভেচ্ছাৰ এক প্ৰতীক ৰূপে এই অনুষ্ঠানসমূহ আজি নিৰ্মাণৰ পথত আগবাঢ়িছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আমাৰ উচ্চ শিক্ষা জগতখনৰ নতুন আহিবলগীয়া দিনবিলাকৰ প্ৰত্যাহ্বানৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছে। মই ৩-৪টা কথা আপোনালোকৰ আগত উল্লেখ কৰিব খোজো আৰু মই ভাবোঁ যে আমাৰ সন্মুখত আহিবলগীয়া দিনবোৰ আমি কি ধৰণে নিজকে নিৰ্মাণ কৰিম, কি ধৰণে নিজকে প্ৰস্তুত কৰিম, এই সম্পৰ্কে আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত সম্যক এক আলোচনা হোৱাৰ সময় আজি সমাগত। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষ আজিৰ পৰা ৭৭ বছৰ আগত স্বাধীন হৈছিল। ১৯৪৭ চনৰ পিছত আমাৰ দেশত পৰিৱৰ্তন হৈছিলে আৰু এই পৰিৱৰ্তনে লাহে লাহে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতক এখন বিকাশশীল ৰাজ্যৰ মৰ্যাদা দিবলৈ সক্ষম হৈছে। আমি যদি দেখা পাওঁ যে এই সময়ছোৱাৰ ভিতৰতে ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে চতুৰ্থ অৰ্থনীতিত পৰিণত হৈছে আৰু আমি আশা কৰোঁ যে ২০২৯ চনৰ ভিতৰত ভাৰতে আনুষ্ঠানিকভাৱে জাপানকো পিছ পেলাই বিশ্বৰ তৃতীয় অৰ্থনীতিত পৰিণত হ'ব। ভাৰতবৰ্ষৰ এই বিকাশৰ লগত সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সপোন দেখিছে যে আমাৰ যি অৰ্থনৈতিক বিকাশ বা আমাৰ যি অৰ্থনৈতিক গতি, তাক যদি আমি মোমেণ্টাম বা তাৰ যদি আমি গতি ধৰি ৰাখিব পাৰোঁ, ২০৪৭ চনত ভাৰত এখন বিকশিত ৰাষ্ট্ৰলৈ ৰূপান্তৰ হ'ব। আৰু তাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে ২০৪৭ চনলৈ আমাৰ যি যাত্ৰা, সেয়া অমৃতকালৰ যাত্ৰা আৰু আমি নিজকে অমৃতকালৰ বাবে প্ৰস্তুত কৰিব লাগিব। যেতিয়া আমি এই কথাষাৰ লিটাৰেৰী চেন্সত ল'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ২০৪৭ চনত ভাৰত বিকশিত ৰাজ্য হ'ব, ই অমৃতকালৰ যাত্ৰা, ইয়াক আমি লিটাৰেৰী এটা ইনফৰমেশ্যন হিচাপে লোৱা এটা কথা। আৰু আনটো কথা যে যদি ২০৪৭ চনলৈ ভাৰত অমৃতকালত প্ৰৱেশ কৰে, এই সময়ছোৱাত আমাৰ দায়িত্ব কি হ'ব, আমাৰ অপৰচুনিটি কি হ'ব, তাক চিন্তা কৰা আন এক কথা। যদি ভাৰতবৰ্ষ ২০৪৭ চনত বিকশিত ৰাজ্য হ'ব লাগে, ৰাষ্ট্ৰ হ'ব লাগে, তাৰ মানে আমি নিশ্চিতভাৱে চিন্তা কৰিব পাৰোঁ যে অহা ২০টা বছৰত যদি আজি ২০২৭ বৰ্ষ বুলি ধৰি লওঁ, ২০ৰ লগত ২ বছৰ আৰু যোগ কৰোঁ, ২২টা বছৰ। এই ২২টা বছৰত আমাৰ ইকনমিক পটেঞ্চিয়েল কিমান হ'ব, আমাৰ উদ্যোগীকৰণ কিমান হ'ব, আমাৰ চাৰিওফালে পৰিৱেশটোৰ কিমান পৰিৱৰ্তন হ'ব, তাক আমি অনুভৱ যদি কৰিব পাৰোঁ, সেই অনুভৱৰ লগত আমি সুযোগ আৰু সুবিধাও তাৰ লগত আমি দেখা পাম। এটা সময়ত
ভাৰতবৰ্ষৰ অৰ্থনীতি আমি কেতিয়াও চিন্তা কৰা নাছিলোঁ যে আমাৰ অৰ্থনীতিয়ে বিশ্বৰ চতুৰ্থ আৰু তৃতীয় স্থান লাভ কৰিব পাৰিব। অসমত থাকি তাক আমি অনুভৱ কৰা নাছিলোঁ, পূব ভাৰতত থাকি তাত আমি অনুভৱ কৰা নাছিলোঁ, বিকজ এই গোটেই বিপ্লৱটোৰ নেতৃত্ব লৈছিলে পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰতে। ভাৰতৰ যদি আজি আমি GDP চাওঁ, ভাৰতৰ যদি ইকনমিক আজি আমি অপৰচুনিটি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে ৭৫ বছৰত ভাৰত য'ত আহি থিয় দিলে, এই গোটেই যিটো ডেভেলপমেণ্ট জাৰ্ণি হ'ল, উদ্যোগীকৰণৰ যি জাৰ্ণি হ'ল, বা শিক্ষা, মহাকাশ, ক্ৰীড়া, এই গোটেই যিটো জাৰ্ণি হ'ল, that journey was led by Southern India and Western India. আমি যদি আজি দেশৰ GDP হিচাপ কৰোঁ, অসমৰ যদি GDP আজিৰ দিনত ৬ লাখ কোটি টকা, মহাৰাষ্ট্ৰৰ GDP আজিৰ দিনত 30 লাখ কোটি টকা, গুজৰাটৰ GDP 25 লাখ কোটি টকা, তামিলনাডুৰ GDP in the range of 25 lakhs to 30 lakhs crore. অৰ্থাৎ যদি পূব ভাৰতৰ আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহ এফালে আমি থৈ দিওঁ আৰু দক্ষিণ আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহ এফালে থৈ দিওঁ, তেতিয়াহ'লে 2/3 of the economy, এই 2/3 ইকনমি দক্ষিণ ভাৰতৰ পৰা আহিছে আৰু পশ্চিম ভাৰতৰ পৰা আহিছে। ইয়াৰ নেট মিনিংটো কি হৈছে? ইয়াৰ নেট মিনিংটো হৈছে যে আমাৰ ৰাষ্ট্ৰত 2 ধৰণৰ প্ৰদেশৰ নিৰ্মাণ হৈছে। এছাম প্ৰদেশে ভাৰতৰ এই যিটো উত্তৰণ, স্বাধীনতাৰ সময়ত আমাৰ ইকনমি যিটো 30 নম্বৰত আছিল, 35 নম্বৰত আছিল, তাৰ পৰা যিটো 3 নম্বৰ ইকনমিলৈকে আমাৰ যাত্ৰা, এই গোটেইটো কণ্ট্ৰিবিউট কোনে কৰিলে? দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহে। আৰু সেই কণ্ট্ৰিবিউশ্যনৰ পৰা ভাৰতৰ যিটো বিকাশ হ'ল, সেই বিকাশৰ সুবিধা আমি কোনে ল'লোঁ? আমি পূৰ্ব ভাৰত আৰু উত্তৰ ভাৰতৰ ৰাষ্ট্ৰসমূহে, ৰাজ্যসমূহে সেই বিকাশৰ সুবিধাসমূহ আমি গ্ৰহণ কৰিলোঁ। যিসকলে ইকনমিক্সক শিকায় তেওঁলোকে দেখিব যে প্ৰত্যেকটো ফাইনেন্স কমিশ্যনৰ সন্মুখত দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰতৰ ৰাষ্ট্ৰসমূহে, ৰাজ্যসমূহে কয় যে আমাক বিত্ত আয়োগৰ পৰা বাহিৰত ৰাখক, আমাৰ যি টকা আমাৰ লগত থাকিব দিয়ক, ভাৰতৰ পৰা আমাক নালাগে, আমিও ভাৰতক নিদিলে উই আৰ হেপী। কিন্তু বিত্ত আয়োগে যিমান দেশৰ উৎপাদন হয়, ইনকাম হয়, সকলোকে সমানে বিতৰণ কৰে, ফৰ্মুলা ৱাইজ বিতৰণ কৰে। এজ এ ৰিজাল্ট য'ত পুঁজিৰ উৎপাদন হৈছে, তাৰ পৰা পুঁজিসমূহ আমাৰ উত্তৰ পূব ভাৰত এইসমূহ ৰাজ্যসমূহলৈকে ডাইভাৰ্ট হৈছে, বা আমালৈকে পুঁজিসমূহ ভাৰত চৰকাৰে বিতৰণ কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁ এটা কথাই উল্লেখ কৰি আছে যে যদি আমি এই ইকনমিক মডেলটোতে ৰখি থাকোঁ যে পশ্চিম আৰু দক্ষিণে কণ্ট্ৰিবিউট কৰিব, পূব আৰু উত্তৰ পূব ভাৰত আমাৰ ৰাষ্ট্ৰৰ বাবে এটা ডিপেণ্ডেণ্ট ষ্টেট হৈ থাকিব, তেতিয়া আমাৰ ৰাষ্ট্ৰখনত সমবিকাশ হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছিলে যে উত্তৰ পূব ভাৰত, পূব ভাৰত আৰু আমাৰ উত্তৰ ভাৰতৰ পৰাও ইকনমি নিৰ্মাণ হওক, একোখন উৎপাদনশীল ৰাজ্যৰ নিৰ্মাণ হওক, যাতে ভাৰতৰ ডেভেলপমেণ্ট, ভাৰতৰ গ্ৰথ বাই 2047 সকলো ৰাজ্যৰ পৰা আহিব পাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বপ্ন আছিল, সেই স্বপ্নৰ সুযোগ লৈ আজি উৰিষ্যা পূৰ্ব ভাৰতৰ এখন ডেভেলপ ষ্টেটলৈ ৰূপান্তৰ হৈছে, আৰু তেওঁলোকৰ ডেভেলপমেণ্টৰ যিটো জাৰ্ণি, এই জাৰ্ণি এতিয়া দক্ষিণ আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহৰ লগত সমানে থিয় হোৱাৰ পথত তেওঁলোক আগবাঢ়িছে। এতিয়া যদি আপোনালোকে চাই
যে এভৰি ইয়াৰ উৰিষ্যাৰ GDP বাঢ়িছে, উৰিষ্যাৰ বাজেট বাঢ়িছে আৰু উৰিষ্যা এখন ইকনমিকেলি প্ৰস্পাৰ ষ্টেটলৈ ৰূপান্তৰ হৈছে। সমান্তৰালভাৱে উত্তৰ ভাৰতত, পূব ভাৰতত উৰিষ্যা, উত্তৰ ভাৰতত উত্তৰ প্ৰদেশ যোৱা